Bengal Gogoi principal. আপনার কণ্ঠ মুকলি কৰিবলৈ আমি জেল যাবলৈ প্ৰস্তুত আপোনালোকৰ নিবনুৱা যুৱকসকলৰ উজ্জ্বল ভৱিষ্যৰ কাৰণে আমি দিনে ৰাতি কষ্ট কৰিবলৈ প্ৰস্তুত আজি মন্ত্ৰী কওক বিধায়ক কওক মুখ্যমন্ত্ৰী কওক সকলে নিজৰ পৰিয়ালৰ নামত ভাইকৰ নামত ককায়েকৰ নামত আজি মাতি লৈছে আজি মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল কিন্তু কতো অসমৰ ভিতৰত আমাৰ পৰিয়ালৰ নামত ক'ৰবাত বাগান নাই ক'ৰবাত ৰিজৰ্ট নাই ক'ৰবাত 5 ষ্টাৰ হোটেল বা 5 ষ্টাৰ স্কুল নাই আৰু একেহে আদৰ্শ আজি তাৰিখৰ আমালোকৰ মাজত সজীৱ একে আদৰ্শ লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰো আমি বিচাৰো যে যি আমাৰ মণ্ডল সভাপতি যি নিজৰ কষ্ট বিনিময়ত আজি আমাক এটা জাপি দিছে তেওঁৰ উন্নতি হ'ব লাগিব কোনো মন্ত্ৰীৰ ল'ৰাও উন্নতি হোৱাতকৈ আমাৰ এই জাপি বনোৱা আমাৰ শিল্পীসকলৰ উন্নতি হ'ব লাগিব আমি বিচাৰো যে আমাৰ আইসকল আজি তেওঁ প্ৰত্যেক মাহ একাউণ্টৰ ভিতৰত পইচা সোমায় কিন্তু একাউণ্টৰ ভিতৰত পইচা সোমালে নহ'ব তেওঁলোকৰ যে কলা তেওঁলোকৰ যে উৎপাদন আজি বজাৰৰ ভিতৰত এটা ভাল মূল্য পাব লাগে যাৰ ফলত তেওঁলোকে নিজৰ কষ্টত প্ৰত্যেক মাহতে 10,000 টকা তেওঁলোকে কমাব পাৰে এনেকুৱা এটা বজাৰত আমি পৰিৱেশ বনাব লাগিব আজি কথা ক'বলৈ ভয় আজি ফেচবুকৰ ওপৰত এটা পোষ্ট দিলে বিজেপি নিজৰ মানুহ পঠাই জেল পঠাই দিয়া ভাবুকি দিব বিজেপি দলৰ ইমান ভয় কিয় যদি আমাক এটা ধৰ্মীয় অনুষ্ঠানত মাতিছে বিজেপি নলবাৰী জিলাত ইমান ভয় কিয় আমি প্ৰশ্ন কৰিছো আৰু ভয়ৰ কাৰণ আছে যে যেতিয়া মানুহে কংগ্ৰেছক দেখা পায় আৰু কি হয় যেতিয়া মানুহে কংগ্ৰেছক দেখা পায় মানুহৰ ভিতৰৰ ভয় নাইকিয়া হৈ যায় নাই এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত এয়া হ'ল পাৰ্থক্য যে বিজেপি ওলালে মানুহে ভয় অনুভৱ কৰে আৰু যেতিয়া কংগ্ৰেছ ওলাই আহে মানুহৰ মুখখনত হাঁহি ওলাই আহে আৰু ভয় নাইকিয়া হৈ যায় আৰু সেইকাৰণে আজি আমাক এই ধৰ্মীয় অনুষ্ঠানত যাবলৈ বাধা দিবলৈ বিচাৰিছে গম পাইছিল যদি কংগ্ৰেছ সোমাই যায় নলবাৰী অঞ্চলত বিজেপি দলৰ ভয় নাইকিয়া হৈ যাব আৰু আজি সেইটোৱে হৈছে আমাক যিদৰে আদৰিছে যিদৰে স্বাগতম জনাইছে ফটো তুলিছে চেলফি লৈছে ৰাস্তা সন্মুখত এটা ল'ৰা আহিলে আহি ওলাই কি ক'লে এইবাৰ আমাক কংগ্ৰেছ লাগব এইটো সাধাৰণ মানুহৰ কথা কোনো কংগ্ৰেছৰ কৰ্মী নহয় যদি আমাৰ কোনোবাই কয় যে আমি মিছা কথা কৈছো আমাৰ মিডিয়া সাংবাদিকসকল আমাৰ লগত আহিছে ফটো ওলালেই চাই দিব কিন্তু নেদেখাব আপোনাৰ স্থানীয় বিধায়কে সেই ল'ৰা ঘৰলৈ নিজৰ ফালি নেতাক পঠাব আৰু আজি আপোনালোকে মোৰ বক্তৃতা দেখাব পাৰে নে নোৱাৰে সেইটো মোৰ সন্দেহ ৰাতি ক'ৰবাত নিউজ বাজিব নে নাবাজে সেইটো মোৰ সন্দেহ কিয় কি আমি যিমান মুখখন আমাৰ মুখখন ওলাই তেওঁলোকৰ টিআৰপি কমি যায় কংগ্ৰেছৰ টিআৰপি বাঢ়ি যায় আজি সেইকাৰণে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস নাই ভোটাৰ লিষ্টত খেলি মেলি ক'ৰবাত এটা জিলা পৰিষদত 5টা পঞ্চায়ত ক'ৰবাত এটা জিলা পৰিষদত 3টা পঞ্চায়ত কি সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে এনেকে দেশ চলাব এনেকে আমাৰ ৰাজ্যখন চলাব নিজৰ সম্পত্তি যদি লাগে তেতিয়া কৃষি মাটি উদ্যোগ মাটি 6 মাহৰ ভিতৰত পৰিণত কৰিব কিন্তু 6 মাহ হৈ গ'ল আপোনালোকে সমষ্টি পুনৰ্নিৰ্ধাৰণ পঞ্চায়তৰ ভিতৰত এটা শুদ্ধ ভোটাৰ লিষ্ট দিব পৰা নাই মোৰ নাম ওলাইছে এখন পঞ্চায়তৰ ভোটাৰ লিষ্টত মোৰ পৰিবাৰৰ নাম ওলাইছে অন্য পঞ্চায়তৰ ভোটাৰ লিষ্টত কি হৈছে আৰু এয়া প্ৰশ্ন বাৰম্বাৰ আমাৰ দলৰ নেতা ৰাহুল ডাঙৰীয়া ওলাইছে যে য'ত বিজেপি ৰাজ্য চৰকাৰ আছে য'ত নিৰ্বাচনী আয়োগ আছে শুদ্ধ ভোটাৰ লিষ্ট তেওঁলোকে কিয় প্ৰকাশ কৰিব পৰা নাই
আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো যে ভোটাৰ লিষ্টৰ ওপৰত আমাক জোৰ দিব লাগিব। যোৱা লোকসভা নিৰ্বাচনত আৰু বৰ্তমানৰ পঞ্চায়ত নিৰ্বাচনত ভোটাৰ লিষ্টৰ ভিতৰত তুলনা কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। এই ভোটাৰ লিষ্টত খেলি মেলি কৰি আমাৰ কংগ্ৰেছৰ ভাল পোৱা মানুহৰ ভোটৰ তেওঁলোকে নাম গুচাই আজি তেওঁলোকে বিভিন্ন ৰাজ্যৰ নিৰ্বাচন জিকিবলৈ চেষ্টা কৰি আছে। আমাক সাৱধান হ'ব লাগিব। আমাৰ প্ৰত্যেক জিলা কংগ্ৰেছৰ মই অনুৰোধ জনাইছো যে গোটেই জিলাৰ ভোটাৰ লিষ্টটো লৈ অধ্যয়ন কৰক। চাওক ক'ত তেওঁলোকে নতুন ভোটাৰ সোমাইছে, সেই ভোটাৰ সেই পঞ্চায়তৰ বাসিন্দা হয় নে নহয়, সেই পঞ্চায়তৰ ভোটাৰ হয় নে নহয়, আমাক অধ্যয়ন কৰিব লাগিব। এনেকে তেওঁলোকে অপশাসন কৰি গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰিছে। আমি গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাবলৈ নিদিওঁ। আমি আমাৰ প্ৰয়োজন হলে আমি কেছ লৈ যাম, আন্দোলন কৰিম। আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ। যদি কাৰোবাৰ কাম ভাল পাইছে ভোট দিয়ক, আৰু যদি কাম যদি ভাল পোৱা নাই, বিকল্প বিচাৰিছে, তেতিয়া আপোনালোকে অন্য দলত। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, দলৰ সতীৰ্থসকল, সময় বেছি নাই। অহা বছৰ বিধানসভা নিৰ্বাচন আজিৰ পৰা আমাক আৰম্ভ কৰিব লাগিব। মই আশাবাদী যে পৰৱৰ্তী সময়ত আমাৰ বুথবোৰ অলপ সলনি হৈছে। কিছুমান সেই সমষ্টিলৈ গ'ল, কিছুমান আমাৰ সমষ্টিলৈ আহিলে। আমালোকৰ মাজত এটা সংযোগ ভালদৰে হয়, য'ত আমাৰ ভেকেঞ্চি আছে আমি সকলোৰ লগত আলোচনা কৰি আমি খালী পোষ্টবোৰ আমি মানুহ তাত দিওঁ, দায়িত্ব দিওঁ, সোনকালে দিওঁ। আমাৰ কামখিনি সোনকালে হ'ব লাগে, সেইখিনি মই অনুৰোধ জনাইছো। যোৱাকালি মই দিল্লীত আছিলো, গৌৰৱ অনুভৱ কৰিছো যে আমাৰ নতুন এটা কাৰ্যালয় হৈছে। আৰু যোৱাকালি দিল্লীত এই নতুন কাৰ্যালয় উদ্ঘাটনৰ পৰা লগে লগে মই গুৱাহাটীলৈ আহিলো আৰু আজি আপোনালোকৰ মাজত আহিছো। এটাই কথা ক'বলৈ যে নলবাৰী ৰাইজ আপোনালোকৰ প্ৰতি আমাৰ সদায় আমাৰ দায়বদ্ধতা থাকিব আৰু অহাবাৰ আমি নলবাৰী জিকিম। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দেখা সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আইঅ।